ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধ চলি আছে সেই কথা আপোনালোকে গম পায় আৰু সুইজাৰলেণ্ডৰ জেনেভাত ইৰাণ আৰু আমেৰিকাৰ মাজত যি বৈঠক এই বৈঠক কালি নিশাৰ ভাগত অনুষ্ঠিত হয় ইতিমধ্যে মই আপোনালোকক জনাইছিল যে বৈঠকত দুয়োখন দেশৰ মাজত যথেষ্ট বাকবিতণ্ডা হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এটা মন্তব্যৰ পাছতেই এই বৈঠকক লৈ প্ৰশ্নবোধকৰ সৃষ্টি হয় এই বৈঠকত কি হ'ল সেয়া আমি আপোনালোকক জনাম কিন্তু যুদ্ধৰ মাজত ইৰাণে বৰ্তমান সময়ত ফিফা বিশ্বকাপ খেলি আছে ফিফা বিশ্বকাপত ইৰাণৰ দলটোৱে এনেকুৱা এটা কাম কৰিলে যিটো কামে এই মুহূৰ্তত সমগ্ৰ বিশ্বৰ হৃদয় জিনিবলৈ সক্ষম হৈছে আমেৰিকাৰ লছ এঞ্জেলেছত নিজৰ শত্ৰু দেশ হোৱাৰ পাছতো ইৰাণে এখন চিঠি লিখি থৈ আহিছে ইৰানিয়ান ফুটবলাৰ দলৰ এই চিঠিখনে এটা বাৰ্তা দিছে সেই বাৰ্তা হৈছে শান্তিৰ সেই বাৰ্তা হৈছে বন্ধুত্বৰ কেৱল হিমানেই নহয় ইৰাণৰ যিগৰাকী গোলকিপাৰ এই গোলকিপাৰ গৰাকীৰ কাহিনীয়ে হৃদয় জিনিছে বিশ্বৰ কোটি কোটি ফুটবল প্ৰেমী গোলকিপাৰ গৰাকী হৈছে ইৰাণৰ আলীৰেজা বেৰানভান্দ এই আলীৰেজা বেৰানভান্দৰ সংগ্ৰামৰ কাহিনী শুনিলে আপুনিও অনুপ্ৰাণিত হৈ পৰিব গতিকে এই ভিডিঅ'টোত কেৱল মই যুদ্ধৰ খবৰেই নহয় এই ভিডিঅ'টোত লৈ আহিব বিচাৰিম যুদ্ধৰ মাজত বিভিন্ন বাধাক নেওচি শক্তিশালী বেলজিয়ামৰ বিৰুদ্ধে কিদৰে প্ৰতিদ্বন্দ্বিতা কৰিলে যুদ্ধ বিধ্বস্ত ইৰাণৰ ফুটবল দলটোৱে নমস্কাৰ মই জ্যোতিদীপ বৈশ্য ইৰাণ আমেৰিকাৰ যুদ্ধৰ কথা সকলোৱে গম পায় আলোচনা কিদৰে চলি আছে তাৰ কথাও মই আপোনালোকক জনাই আছো কিন্তু আজি ক'বলৈ আহিছো ইৰাণ ফুটবল দলৰ প্ৰদৰ্শন আৰু তেওঁলোকৰ এখন বিশেষ চিঠিক লৈ এই চিঠিখন ইৰাণ ফুটবল দলে তেওঁলোকৰ ড্ৰেছিং ৰুমত লগাই থৈ আহিছে যিখন চিঠিত কেইবাটাও কথা উল্লেখ কৰা হৈছে এই চিঠিখনত ইৰাণৰ ফুটবলাৰসকলে উল্লেখ কৰিছে আৰু তেওঁলোকে কৈছে যে আমি প্ৰাচীন পাৰস্য সভ্যতাৰ পৰা যি সভ্যতা অতিকৈ পৌৰাণিক যি সভ্যতা বহু প্ৰাচীন কালতেই সভ্য হৈ পৰিছিল লগতে তেওঁলোকৰ কৈছে যে ইৰাণৰ যি আত্মবিশ্বাস ইৰাণৰ যি বিশ্বাস সেয়া বৰ্তমান সময়তো এই যুদ্ধৰ মাজতো তেওঁলোক স্থিৰ হৈ আছে মিনাবত আমেৰিকাৰ আক্ৰমণত যিসকল ইৰাণৰ কণ ছাত্ৰীৰ মৃত্যু হৈছিলে তেওঁলোককো তেওঁলোকে সোঁৱৰণ কৰে 786 বুলি তাত লিখি থৈ আহে আৰু এই চিঠিখনত ধন্যবাদ জনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত লছ এঞ্জেলেছৰ প্ৰতিগৰাকী ব্যক্তিক ইৰাণৰ দলটোৱে কৈছে যে আমি গৰ্বিতভাৱে আমি আত্মবিশ্বাস লৈ আমেৰিকাৰ লছ এঞ্জেলেছলৈ আহিছিলো আৰু এই ফুটবল প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা কৰিছো আৰু আমেৰিকাত যিদৰে আমাক শুশ্ৰূষা কৰা হ'ল যিদৰে আমাক ভাল ব্যৱহাৰ কৰা হ'ল তাৰ বাবে আমি সদায় চিৰকৃতজ্ঞ তেওঁলোকে কৈছে আমি সম্পূৰ্ণৰূপে নিজৰ সকলোখিনি 180 মিনিটত উজাৰি দিম আৰু অৱশেষত ইৰাণৰ ফুটবল দলটোৱে নিজৰ চিঠিখনত লিখিছে যে সমগ্ৰ বিশ্বতেই শান্তি ভাতৃত্ববোধ বৰ্তাই ৰাখক আৰু বিশ্বৰ প্ৰতিখন দেশৰ মাজত বন্ধুত্ব গঢ়ি উঠক এই চিঠিখনত এটা কাৰণতে চৰ্চা চলিছে যে ইৰাণৰ দলটোৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰই এই ফিফা বিশ্বকাপত যথেষ্ট বৈষম্য কৰিছে প্ৰথম অৱস্থাত খেলৰ বাবে তেওঁলোকক আমেৰিকাত থাকিবলৈ দিয়া হোৱা নাই খেলসমূহ অনুষ্ঠিত হোৱাৰ সময়ত চুবুৰীয়া ৰাষ্ট্ৰ মেক্সিকোৰ পৰা তেওঁলোকে যাত্ৰা কৰি আহিবলগীয়া হৈছে ইৰাণৰ কেইবাগৰাকীও ফিজিঅ' নাইবা তেওঁলোকৰ টিম মেনেজমেণ্টৰ লোকক ভিজা প্ৰদান কৰা নহল প্ৰতিখন খেলৰ আগত তেওঁলোক যথেষ্ট ষ্ট্ৰেছত থাকে আমেৰিকা তেওঁলোকৰ দুৰ্ঘুৰ শত্ৰু যি আমেৰিকাই তেওঁলোকৰ দেশক আক্ৰমণ কৰিছে ইয়াৰ পাছতো ইৰাণিয়ান ফুটবল দলটোৱে এই সকলো কথা পাহৰি নিজৰ দেশৰ বাবে ফুটবলত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আমেৰিকাক বৰঞ্চ ধন্যবাদহে জনাইছে এই মুহূৰ্তত বিশ্বত ইৰাণ ফুটবল দলৰ এই কাৰ্যক সকলোৱে বাহবা দিছে তেওঁলোকে কৈছে প্ৰকৃতপক্ষে ইৰাণ তথা ইৰাণৰ ফুটবল দলটোৱেহে শান্তিৰ বাৰ্তা দিছে অন্তৰত কিমান শ্ৰদ্ধা থাকিলে ভাল পোৱা থাকিলে ইমান বৈষম্য কৰাৰ পাছতো সেই দেশৰ জনতাক সেই দেশৰ লোকসকলক তেওঁলোকে ধন্যবাদ দিব পাৰে আৰু বিশ্বত বন্ধুত্বৰ কথা ক'ব পাৰে এয়া আছিলে ইৰাণিয়ান ফুটবল দলৰ বিশেষ চিঠিখন যিখন চিঠি যুদ্ধৰ মাজত শান্তিৰ বাৰ্তা আনি ভাইৰেল হৈ পৰিছে এবাৰ মই আপোনালোকক ক'ব বিচাৰিছো ফিফা বিশ্বকাপত কালি অনুষ্ঠিত হোৱা খেলখনৰ কথা যিখন খেল ইৰাণ আৰু বেলজিয়ামৰ মাজত অনুষ্ঠিত হৈছিল বেলজিয়াম ইউৰোপৰ এটা শক্তিশালী ফুটবল দল বিশ্বৰ ফিফা ৰেংকিঙত বৰ্তমান সময়ত তেওঁলোক 9ম স্থানত আছে ইয়াৰ পৰিৱৰ্তে ইৰাণৰ যদি স্থান চাই ইৰাণ মাত্ৰ 20 নম্বৰ স্থানত আছে অৰ্থাৎ বেলজিয়াম আৰু ইৰাণৰ মাজত দীঘলীয়া তফাত আছে কিন্তু ইয়াৰ পাছতো বেলজিয়ামৰ বিৰুদ্ধে ইৰাণে দুৰ্দান্ত প্ৰদৰ্শন কৰিলে তেওঁলোকৰ ডিফেন্স আৰু গোলকিপাৰে বেলজিয়ামক গোলভেদ কৰিবলৈ নিদিলে ফলত এই খেলখন 0-0 ড্ৰ হয় ইৰাণে ইয়াৰ আগৰ খেলখনো ড্ৰ খেলিছে ইয়াৰ অৰ্থ ৰাউণ্ড অফ 32 লৈ যোৱাৰ বাবে ইৰাণৰ যি চান্সেছ আছে সেয়া যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে পৰৱৰ্তী খেলখন ইৰাণ আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত হ'ব আমেৰিকাৰ চিয়াটেলত আৰু এই খেলখনত যদি ড্ৰ কৰে বা জয়ী হয় তেতিয়াহ'লে ইৰাণ প্ৰৱেশ কৰিব ৰাউণ্ড অফ 32 গতিকে ইৰাণৰ এই বিশ্বকাপ যাত্ৰা আগন্তুক সময়ত অব্যাহত থাকিব আৰু কিবা কাৰণত যদি অংকৰ ইফাল সিফাল হয় পইণ্টৰ ইফাল সিফাল হয় নকআউট ষ্টেজত ইৰাণ আৰু আমেৰিকাৰ খেল দেখিলেও আমি আচৰিত হ'বলগীয়া নাই পুনৰবাৰ ঘূৰি আহিছো কালিৰ খেলখনৰ মাজত কালিৰ খেলখনত এগৰাকী অন্যতম হিৰো আছিল ইৰাণৰ গোলকিপাৰ যাৰ কথা মই ইতিমধ্যে উল্লেখ কৰিছো যাৰ নাম হৈছে আলীৰেজা বেৰানভান্দ আলীৰেজা বেৰানভান্দৰ ডিফেন্স ভেদিবলৈ বেলজিয়ামৰ তৰফৰ পৰা ধাৰাবাহিকভাৱে চেষ্টা কৰা হৈছিল খেলখনত 70% পজেছন বেলজিয়ামৰ লগত আছিল 7টাকৈ অন টাৰ্গেট বা অন গোল শ্বট লৈছিল আৰু এটাৰ পিছত আনটাকৈ শ্বট এইগৰাকী
গলকিপাৰে বিফল কৰি পেলাইছিল। ইয়াৰ বাবে তেওঁ প্লেয়াৰ অফ দ্য মেচ হিচাপে পৰিগণিত হয়। কিন্তু আলীৰেজা বেৰানভাণ্ডৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে আপুনি ক'ব যে কিমান বাধাৰ মাজত এই গলকিপাৰগৰাকী উজলি উঠিছে। ইৰাণৰ এটা ভিতৰুৱা অঞ্চলত তেওঁলোকৰ জন্ম হৈছিলে। নোমাড এটা ফেমিলিৰ পৰা অহা বেৰানভাণ্ডে পকেটত কেইটামান টকা লৈ সৰু কালতেই ঘৰৰ পৰা পলাই আহিছিল তেহৰানলৈ। উদ্দেশ্য আছিল নতুন এটা জীৱন গঢ়ি তোলা। কিন্তু বেৰানভাণ্ডৰ বাবে এই কাম ইমান সহজ নাছিল। কেতিয়াবা তেওঁ পদপথৰ কাষত থাকিবলগীয়া হৈছিল, কেতিয়াবা কোনো দোকানত তেওঁ কাম কৰিবলগীয়া হৈছিল। মুঠৰ ওপৰত বেৰানভাণ্ড যথেষ্ট সমস্যাত আছিল। কেতিয়াবা এসাঁজ খাব পাইছিল, কেতিয়াবা এসাঁজ খাব পোৱা নাছিল। পিছৰ পৰ্যায়ত কেতিয়াবা ফেক্টৰী ৱৰ্কাৰ হিচাপে, কেতিয়াবা সুইপাৰ হিচাপে, কেতিয়াবা ক্লিনাৰ হিচাপে বিভিন্ন কাম কৰিছিল। ইয়াৰ মাজতে বেৰানভাণ্ডে অৱশ্যে ফুটবল খেলিছিল আৰু তেখেতৰ প্ৰতিভা এগৰাকী কোচে ধৰা পেলাইছিল। এই যে তেখেতৰ ফুটবল জাৰ্নি আৰম্ভ হ'ল, তাৰ পিছত গলকিপাৰ হিচাপে তেওঁ উজলি উঠিলে। ইয়াৰ পিছত বেৰানভাণ্ড আৰু থমকি ৰ'বলগীয়া নহ'ল। নিজৰ প্ৰতিভাৰ বলত নিজৰ এক পৰিচয় তেওঁ দাঙি ধৰিবলৈ সক্ষম হ'ল আৰু নিজকে এগৰাকী ফুটবলাৰ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে। বেৰানভাণ্ডক দ্য ৱাল অফ পাৰ্চিয়া বুলিও জনা যায়, কিয়নো বেৰানভাণ্ডৰ নিচিনা গলকিপাৰক ভেদাটো বিশ্বৰ বহুত দামী দামী তাৰকাৰ বাবে সম্ভৱ নহয়। 2018 চনত যেতিয়া ফিফা বিশ্বকাপত পৰ্তুগাল আৰু ইৰাণ মুখামুখি হৈছিল, তেতিয়া ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ এটা পেনাল্টিক বিফল কৰি দিছিল এইগৰাকী বেৰানভাণ্ডে। সেই খেলখনত শক্তিশালী পৰ্তুগাল আৰু ইৰাণে ড্ৰ খেলিছিল। তেতিয়া প্ৰায় বেৰানভাণ্ডৰ প্ৰতিভাক বিশ্বৰ প্ৰতিখন দেশে মানি ল'বলৈ বাধ্য হৈছে। দুটাকৈ গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডো এইগৰাকী বেৰানভাণ্ডৰ আছে। যি সময়ত যুদ্ধ বিধ্বস্ত ইৰাণত প্ৰতিগৰাকী খেলুৱৈৰ ওপৰত মানসিক চাপ আছে, সেই সময়ত বেৰানভাণ্ডকে ধৰি প্ৰতিগৰাকী খেলুৱৈ উজলি উঠিছে আৰু বেলজিয়ামৰ বিৰুদ্ধে তাকেই প্ৰমাণ কৰি দেখুৱাইছে। হয়তো ইৰাণৰ খেলুৱৈসকলৰ মাজত থকা অদম্য বিশ্বাস সাহসে তেওঁলোকক অধিক শক্তিশালী কৰি তুলিছে আৰু আগন্তুক সময়তো বিশ্বকাপত আমি এইদৰে ইৰাণৰ খেল দেখিবলৈ পাম। এয়া আছিলে খেলৰ কথা। এফালে খেল চলি আছে, আনফালে ছুইজাৰলেণ্ডত ইৰাণ আৰু আমেৰিকাৰ নেগোচিয়েশ্যন চলি আছে। কালি নিশাৰ ভাগত যেতিয়া পাকিস্তান আৰু কাটাৰৰ সহযোগত ছুইজাৰলেণ্ডত এই আলোচনা চলিলে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ তৰফৰ পৰা সংবাদ মাধ্যম ফক্স নিউজত এটা মন্তব্য কৰা। ট্ৰাম্পে পুনৰবাৰ ইৰাণক ভাবুকি দিলে। নেগোচিয়েশ্যনৰ ঠিক আগে আগে ট্ৰাম্পে ক'লে, যদি ইৰাণে আমাৰ ডিলত চাইন নকৰে, আমাৰ কথা মানি নলয়, আমি কোৱা কথাবিলাক নুশুনে, ইৰাণক মই আক্ৰমণ কৰিম, ভয়াবহ আক্ৰমণ কৰিম আৰু ইৰাণৰ হৰমুজ দখল কৰি ল'ম। এই কথা গম পোৱাৰ লগে লগে ইৰাণৰ যিসকল নেগোচিয়েটৰ আছিলে, গালিভাপৰ পৰা আৰম্ভ কৰি আৰাগাছিলৈ সকলো জাঙুৰ খাই পৰে। তেওঁলোকে কয় যে আমেৰিকাৰ সৈতে আমি আলোচনা নকৰোঁ আৰু তাৰ পাছত আলোচনা কৰাৰ পৰা তেওঁলোক আঁতৰি যাবলৈ লয়। ইয়াৰ লগে লগে আমেৰিকাৰ হাহাকাৰ লাগে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু কাটাৰৰ নেগোচিয়েটৰ মাজত। সকলোৱে ভাবিলে যে আলোচনাৰ অন্ত পৰিব। পিছৰ পৰ্যায়ত ইৰাণৰ লোকসকলক বুজাই বহাই আলোচনাত বহোৱা হয়, কিন্তু ইৰাণে স্পষ্টভাৱে কৈছে ভয় ভাবুকিৰে তেওঁলোকে কোনো ধৰণৰ আলোচনা নকৰে। ইৰাণৰ তৰফৰ পৰা তেওঁলোকৰ যিগৰাকী শক্তিশালী নেতা আছে, তেওঁ সামাজিক মাধ্যম এক্সত লিখিছে। ইব্ৰাহিমৰ তৰফৰ পৰা সামাজিক মাধ্যম এক্সত লিখা হৈছে যে হৰমুজ ইৰাণৰ আৰু কোনোবাই যদি আমাক ভাবুকি দিয়ে আমি ইয়াৰ লৈ এক কৰিম। অৰ্থাৎ ইৰাণ বৰ্তমান সময়তো যে শক্তিশালী হৈছে সেই কথা স্পষ্ট কৰি দিয়া হৈছে। কেৱল সিমানেই নহয়, ইৰাণৰ বিদেশ মন্ত্ৰী আৰাগাছিয়ে কৈছে যে কালিৰ আলোচনাত লেবাননৰ ওপৰত হোৱা আক্ৰমণ বন্ধ হ'ব লাগিব। এই কথা স্পষ্ট কৰা হৈছে। ইৰাণৰ ওপৰত থকা যিবিলাক অৰ্থনৈতিক প্ৰতিবন্ধকতা সেইবিলাক উঠুৱাই লোৱা হৈছে ইতিমধ্যে, আৰু সমানে সমানে ইৰাণৰ যি খাৰুৱা তেল ক্ৰুড অইল বিক্ৰীৰ ক্ষেত্ৰত বাধা আছিলে সেই বাধাও আঁতৰোৱা হৈছে। অৰ্থাৎ আলোচনাৰ প্ৰথমটো দিনত অৱশেষত ইৰাণ এতিয়া এডভান্টেজ পজিশ্যনত থকা বুলি বিশ্বই ক'ব বিচাৰিছে। আৰু এনে কাৰণতে এতিয়া ইজৰাইল হলঠেকত পৰিছে। ইজৰাইল আৰু আমেৰিকাৰৰ সম্পৰ্ক এতিয়া শেহতীয়াভাৱে যথেষ্ট বেয়া হৈছে। ইজৰাইলে আমেৰিকাৰ কথা শুনা নাই আৰু ইজৰাইল আৰু আমেৰিকাৰ ওপৰত চাপ বৃদ্ধি পাইছে এই যুদ্ধ অন্ত পেলোৱাৰ বাবে। অৰ্থাৎ ইজৰাইলে কৈছে যে আমি যুদ্ধ চলাই যাম, লেবাননত আমি আক্ৰমণ কৰি যাম, হিজবুল্লাৰ বিৰুদ্ধে একশ্যন ল'ম। আমেৰিকা ইজৰাইলক কৈছে এই কাম আপোনালোকে নকৰিব, আৰু ইৰাণে কৈছে এই কাম যদি ইজৰাইলে কৰি থাকে তেওঁলোকে শান্তি আলোচনা সম্পূৰ্ণৰূপে বিফল কৰি দিব। মুঠৰ ওপৰত এই ঘটনাত যদি চাই, বৰ্তমান সময়ত ইৰাণ যথেষ্ট ভাল পজিশ্যনত আছে নেগোচিয়েশ্যনৰ ক্ষেত্ৰত, আৰু ইয়াৰ বাবে ইজৰাইলত এতিয়া হাহাকাৰ লাগিছে। প্ৰশ্ন উত্থাপিত হ'ব, এই যুদ্ধখন কিহৰ বাবে কৰা হৈছিল? এনেকুৱা বহু ঘটনা পৰিঘটনাৰ মাজতে বিশ্বত সকলোৱে কামনা কৰিছে যে শান্তি উভতি আহক, কিন্তু এইসমূহ ষ্ট্ৰেছৰ মাজত, এইসমূহ মানসিক চাপৰ মাজত ইৰাণৰ ফুটবল টীমটোৱে যি প্ৰদৰ্শন কৰিলে তাক সকলোৱে প্ৰশংসা কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰী আৰাগাছিয়ে এখন ফটো এক্সত দিছে, য'ত দেখুওৱা হৈছে ইৰাণৰ গলকিপাৰ আলীৰেজাক, আৰু আলীৰেজাই ডিফেণ্ড কৰা গ'লসমূহ। লগতে কণ কণ সেইসকল শিশুক দেখুওৱা হৈছে যিসকলে মিনাবত প্ৰাণ হেৰুৱাবলগীয়া হয়। অৰ্থাৎ ইৰাণৰ বিদেশ মন্ত্ৰীৰ তৰফৰ পৰা কোৱা হৈছে, এফালে আলোচনা প্ৰক্ৰিয়াত আমি সকলো কাম কৰিছোঁ ইৰাণৰ বাবে, আৰু আনফালে খেলপথাৰত ইৰাণৰ খেলুৱৈসকলেও দেশৰ বাবে কাম কৰিছে। আৰু এই সমগ্ৰ ঘটনাত আমেৰিকাৰ আক্ৰমণত মিনাবত প্ৰাণ হেৰুওৱা সেইসকলক আমি মনত ৰাখিছোঁ। ইৰাণে দেখুৱাইছে যে শক্তি আৰু ৰেজিলিয়েন্সৰ কাহিনী, শক্তিশালী আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে কিদৰে তেওঁলোকে তিষ্ঠি আছে, আৰু সেইবাবেই ইৰাণৰ এই কাহিনী কেৱল খেলপথাৰত নহয়, কূটনৈতিক জগততো এতিয়া চৰ্চা চলিছে। এয়া আছিলে ইৰাণৰ কালিৰ আলোচনাৰ সবিশেষ আৰু ফুটবলৰ সবিশেষ।
বিশ্বত যেতিয়া অশান্তি আহে খেলৰ মাজেদি শান্তি উভতাই আনিব পৰা বুলি জানিব পৰা যায় আৰু ইৰাণৰ ফুটবল দলটোৱে এতিয়া তাকেই প্ৰমাণ কৰিছে অৱশ্যে পৰৱৰ্তী খেলসমূহৰ বাবেও আমেৰিকাই ইৰাণক নিজৰ দেশত থাকিবলৈ নিদিয়ে মেক্সিকোৰ আন চহৰত থাকিয়েই ইৰাণে তাৰ পৰা যাত্ৰা কৰিব লাগিব আৰু ফুটবল খেলিব লাগিব ইমান বাধাৰ পাছতো ইৰাণ এইদৰে উজলি উঠাক লৈ বহুতে এতিয়া প্ৰশংসা কৰিছে এই কাহিনীটোক লৈ আপোনালোকে কি ভাবে আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু কাহিনীটো ভাল পালে এই কাহিনীটো শ্বেয়াৰ কৰি দিব লগতে চেনেলটো যদি নতুনকৈ আপোনালোকে চাই আছে দা পালছ সাবস্ক্ৰাইব কৰি দিব আৰু দা ফলো কৰিবলৈ নাপাহৰিব